স্বাগতম জনাইছো সকলোকে মই এটা নতুন ভিডিঅ'লৈ মই পংকজ নৱম শ্ৰেণীৰ ইতিমধ্যে বছৰীয়া পৰীক্ষা আৰম্ভ হৈছে বোৰ্ড এক্সাম হ'ব গোটেই ডিস্ট্ৰিক্টত প্ৰায় প্ৰস্তুতি চলি আছে ইতিমধ্যে এইচএসএলসি পৰীক্ষাৰ অন্তত নৱম শ্ৰেণীৰ ফাইনেল পৰীক্ষা আৰম্ভ হ'ব গতিকে এই সময়ত তোমালোকে পুনৰ আলোচনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ এটা বিষয় আজি লৈ আহিছো বিশেষকৈ সমাজ বিজ্ঞানৰ ভূগোলৰ অসমৰ ভূগোলৰ ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চলৰ এক বিশেষ সমূহ আলোচনা ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চল বুলিলে আমি ইয়াৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমিকে বুজো ইয়াৰে উত্তৰ পাৰৰ সমভূমি অঞ্চলটো কি হৈছে উত্তৰ পাদদেশৰ পৰা দক্ষিণে ব্ৰহ্মপুত্ৰ নদীলৈকে আৰু দক্ষিণ পাৰৰ যিটো সমভূমি অঞ্চল আছে দক্ষিণৰ পাদদেশৰ পৰা উত্তৰৰ ব্ৰহ্মপুত্ৰ নদীলৈকে বিস্তৃত হৈ আছে ব্ৰহ্মপুত্ৰৰ দুই পাৰৰ সমভূমি যিটো অঞ্চল আছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ যিবিলাক উপনদী আছে এই উপনদীবিলাকে উচ্চ অঞ্চলৰ পৰা যিবিলাক কঢ়িয়াই আনে শিল বালি বোকা এইবিলাক গেদ জমা হৈ সৃষ্টি হৈছে এইটো কথা তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা এতিয়া উত্তৰ পাৰৰ সমভূমি অঞ্চল বুলি ক'লে আমি কি কথা ক'ব বিশেষকৈ নামনি অংশত গড়ে প্ৰায় 30 কিলোমিটাৰ এই উত্তৰ পাৰৰ সমভূমি অঞ্চলখন বহল আৰু উজনি অংশত প্ৰায় 100 কিলোমিটাৰ বহল আকৌ ঠিক তেনেকে দক্ষিণ পাৰৰ সমভূমি অঞ্চল বুলি ক'লে মেঘালয় মালভূমিৰ লগতে কামৰূপ গোৱালপাৰা ধুবুৰী জিলাত গড় হিচাপে কেৱল প্ৰায় 5 কিলোমিটাৰ বহল যিটো অঞ্চল আছে অঞ্চলটোক আমি দক্ষিণ পাৰৰ সমভূমি অঞ্চল বুলি ক'ব পাৰো এতিয়া আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল যে ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চলৰ মূল বৈশিষ্ট্য বুলি ক'লে তোমালোকে কি লিখিব লাগিব একেথাকাৰে যে ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণৰ যিটো সমভূমি অঞ্চল পলসুৱা মাটিৰে গঠিত দ্বিতীয় বৈশিষ্ট্যটো হ'ল এই অঞ্চলবিলাক খেতি বাতিৰ বাবে অতি উপযোগী আৰু তৃতীয় অংশটো হ'ল ইয়াত জনবসতি ঘন আৰু যাতায়াত ব্যৱস্থা অতি উন্নত গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে আজি অতি কম সময়ত ব্ৰহ্মপুত্ৰ উপত্যকাৰ এই সমভূমি অঞ্চলৰ বিষয়ে জানিবলৈ চেষ্টা কৰিলা লগতে আশা কৰিছো তোমালোকে আগন্তুক পৰীক্ষাৰ বাবে শেষবাৰ বাবে ৰিভিজনৰ কাৰণে প্ৰস্তুতি চলোৱাত এই ভিডিঅ'টো অতি সহায়ক হ'ব আশা কৰিছো এনেকুৱা ভিডিঅ' পাই থাকিলে তোমালোকে পুনৰ মোৰ এই পেজখন ফলো কৰিবলৈ নাপাহৰিবা পংকজ বৰা লগতে মোৰ ইউটিউব চেনেল জ্ঞান সাগৰ সলিউশন চাবলৈ নাপাহৰিবা পুনৰ এটা নতুন ভিডিঅ' লৈ অহা প্ৰতিশ্ৰুতি আজিলৈ আহিছো ধন্যবাদ